নমস্কাৰ প্ৰিয় দৰ্শক যন্তৰ মন্তৰ বানপানী এইবোৰ চাই থাকোঁতে আমি কিছুমান এনেকুৱা খবৰ পাহৰি যাওঁ চাবলৈ বা মানুহে দিবলৈ পাহৰি যায় যে যাৰ কাৰণে হয়তো ভিউজ নাহিব পাৰে কিন্তু মই ভিউজৰ কোনো আশা নকৰোঁ মানুহে যোনে যিমান চালে নাচালেও কোনো উপায় নাই ইয়াত কৰিবলগীয়া একো নাই কিন্তু এনেকুৱা ঘটনা এটা যোৱা 22 তাৰিখে হৈ গৈছে যিটো ঘটনা হয়তো আপোনালোকে কোনো নিউজ চেনেলত দেখা পোৱা নাই এগৰাকী নিট এক্সামৰ প্ৰিপাৰেচন কৰি থকা ছোৱালী লগত বয়ফ্ৰেণ্ডক লৈ পাহাৰৰ টিলাত তেখেতসকলে ফুৰিবলৈ গৈছিল আৰু তাত কিছুমান ৰিলছ বনাই আছিল আৰু বনাই সিহঁতে এটা ডাঙৰ শিলৰ ওপৰত বহি কথা পাতি থাকোঁতে তাত তিনিজন ল'ৰা গৈ পায় যাৰ মাজত এজনৰ তাত এটা পিস্তলো আছিল আৰু সিহঁতে গৈ তাত ধমকি দিয়ে গৈ পেলাই যে আমি বন বিভাগৰ কৰ্মচাৰী আৰু এই বুলি কৈ সেই ল'ৰাজনক ছাইডলৈ লৈ যায় হাত ভৰি বান্ধি তাক বেলেৰে বহুত মাৰপিট কৰে আৰু মাৰপিট কৰি কয় যে যদি ইয়াৰ পৰা হাল্লা কৰা তেনেহ'লে তোক এই পাহাৰৰ পৰা তলত পেলাই দিম তাৰ পিছত ছোৱালীজনীৰ সৈতে যি অভদ্ৰামী ব্যৱহাৰ কৰে আৰু সিহঁতে মিলি তাইক ধৰ্ষণো কৰে তাই চিঞৰি কৈছে যে মই আপোনালোকে এনেকুৱা নকৰিব মই মৰি যাম হেন তেন বহুত চিঞৰ বাখৰ কৰিছে কিন্তু তাত শুনিবলৈ কোনো নাছিল মাত্ৰ সেই তিনিজন লম্পটৰ বাহিৰে আৰু যিজন লগৰীয়া আছিল এই লগৰীয়াজনক হাত ভৰি বান্ধি তাত পেলাই থৈ দিছিল আৰু তেওঁলোকে নিজৰ কাম কৰিবলৈ আৰম্ভ কৰি দিছিল কিছু সময় পিছত তিনিওজনে এজনকৈ যেতিয়া তেখেতসকলৰ মনৰ যিটো ভাৱ যেতিয়া তেখেতসকলে শেষ হৈ যায় তেতিয়া সেই তিনিওজনে তাৰ পৰা গুচি যায় কিন্তু এয়াও তেখেতসকলে নাভাবিলে যে ছোৱালীজনীৰ কি অৱস্থা হ'ব বা ল'ৰাজনক যি ৰছীৰে বান্ধি থৈ দিছে সেই ৰছী গামচাবোৰ খুলি দি যাওঁ এয়াও তেখেতসকলৰ মনত নাহিল আৰু ল'ৰাজনে বহুত সময় চেষ্টা কৰাৰ পিছত হাতত যি ৰছীৰে বান্ধি থৈছিল সেই ৰছীযোৰ খুলি যায় আৰু খোলাৰ পিছত সেই ল'ৰাজনে তললৈ নামি গৈ সেই ছোৱালীজনীক তাৰ পৰা উদ্ধাৰ কৰে আৰু যেতিয়া পুলিচক ফোন কৰিবলৈ বিচাৰে তেতিয়া দেখা পায় যে সেই পাহাৰৰ ওপৰত কোনো নেটৱৰ্ক নাছিল আৰু যিহেতু নেটৱৰ্ক নাই তেখেতসকলে দুয়োজনে তললৈ লাহে নামি আহে আৰু যেতিয়া নেটৱৰ্ক পোৱাৰ পিছত সেই ল'ৰাজনে পুলিচক খবৰ দিয়ে আৰু পুলিচে লগে ইয়াৰ একশ্যন লয় কিছু সময় পিছতে এজন ল'ৰা ধৰিবলৈ পায় যিজন মূল আৰোপী আৰু সেই ল'ৰাজনে লগত পিস্তল আছিল বাবে পুলিচৰ সৈতে গুলিয়াগুলিও কৰে আৰু অৱশেষত পুলিচে ভৰিত এটা গুলি মাৰি সেই ল'ৰাজনক গ্ৰেপ্তাৰ কৰে আৰু বাকী দুজন পলায়ন কৰিছিল কিন্তু পুলিচে সেই দুজনৰ নামত 50,000 টকাকৈ এটা পুৰস্কাৰ ঘোষণা কৰিছিল আৰু কিছু সময় পিছত সেই দুজনেও গ্ৰেপ্তাৰ হয় কিন্তু আজি ভাবিবলগীয়া কথা হ'ল আমাৰ এই ছোৱালীবোৰৰ বিৰুদ্ধে এনেকুৱা যেন ঘটনাবোৰ হৈ আছে ইয়াক কিয় দিনক দিনে বাঢ়ি গৈ আছে কিয় চৰকাৰে ইমানবোৰ বিল যেন সংসদত তেখেতসকলে পাছ কৰি থাকে কিন্তু এই ৰেপিষ্টসকলৰ বিষয়ে তেখেতসকলৰ অকণো চিন্তাধাৰা নাই নেকি যে ৰেপিষ্টসকলক অতি সোনকালে শাস্তি দিব লাগে এয়া কোনো তেখেতসকলৰ দায়িত্ব নাই নেকি আৰু এই দায়িত্ব সকলোৱে জানে কিন্তু মেইন কথা ক'ত এইখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক আচলতে চৰকাৰে কিয় এনেকুৱা আইন পাছ নকৰে আপোনালোকে জানে আমাৰ যিবোৰ মন্ত্ৰী মিনিষ্টাৰ আছে এইবোৰৰ ভিতৰত 40জনৰো অধিক মন্ত্ৰী মিনিষ্টাৰ এনেকুৱা আছে যাৰ এতিয়াও এনেকুৱা ৰেপ কেছৰ আৰোপ আদালতত চলি আছে আৰু যেতিয়াই এনেকুৱা বিল পাছ হ'ব পোনপ্ৰথমতে এই মন্ত্ৰী এমএলএবোৰ ফাঁচিব আৰু মন্ত্ৰী এমএলএবোৰ যেতিয়া এনেকুৱা কেছত ফচিব তেতিয়া লগে চৰকাৰ ভংগ হৈ যাব সেইবাবে চৰকাৰে এনেকুৱা আইন এতিয়ালৈকে জাৰি কৰা নাই আৰু যেতিয়ালৈকে জাৰি নকৰে তেতিয়ালৈকে আমাৰ দেশত এনেকুৱা কেছ হৈয়ে থাকিব আপোনালোকে প্ৰত্যেক দিনে দেখিবলৈ পায় কিমান হাজাৰ মানুহ এনেকুৱা ৰেপ কেছত পৰি থাকে বিদেশত চাওক আপোনালোকে বহুত দেশ এনেকুৱা দেখিবলৈ পাব কুইক একশ্যন এসপ্তাহ এমাহৰ ভিতৰতে তেখেতসকলে শাস্তি পায় কিন্তু আমাৰ ভাৰতত শাস্তি পোৱাটো দূৰৰ কথা আপুনি এয়া প্ৰুফ কৰিবলৈ কিমান আপুনি কোৰ্টৰ চক্কৰ লগাব লাগিব এয়া কোনো সীমা নাই গতিকে আপোনালোকে কি ভাবে এই কেছটোৰ বিষয়ে কি কৰিব লাগে এনেকুৱা দোষীবোৰক কেনেকৈ অতি সোনকালে শাস্তি দিয়া উচিত এয়া আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ।